নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ। আজিৰ এই ভিডিঅটো কোনটো টপিকৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয়কৈ থাম্বনেলটো চাইকিনি গম পাইছে। কিছুদিন আগতে আমাৰ যিনেকি অসম পুলিচৰ ফালৰ পৰা যিনেকি নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছিল তাতে আপোনালোকে নিশ্চয়কৈ সকলোৱে আবেদনটো কৰিছিলে, সেইকাৰণে আপোনালোকে ভিডিঅটো চাবলৈ আহিছে। সেইকাৰণে বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়া অপেক্ষা কৰি আছে যে আপোনালোকৰ যিনেকি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে বা আপোনালোকৰ যিনেকি ৰিটেন টেষ্ট আছে সেইটো কেতিয়া অনুষ্ঠিত কৰা হ'ব, ইয়াক লৈ আপোনালোকে বহুতে ইয়াতে অপেক্ষা কৰি আছে। তেবেনকল আজিৰ এই ভিডিঅটো ইয়াৰ ওপৰতে হ'বলৈ গৈ আছে আৰু ইয়াৰ ওপৰত মই আজিৰ এই ভিডিঅটো আপোনালোকক বিতংভাৱে জনাবলৈ গৈ আছো। আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দি আপোনালোকে বেল আইকন আছে তাতে প্ৰেছ কৰি কিনি অলপ সিলেক্ট কৰি ৰাখিব। তাক ভিডিঅটো আৰম্ভ কৰো। তেস্তা বন্ধুসকল প্ৰথমতে আপোনালোকক সকলোকে জনাই থওঁ যে যেহেতু আমাৰ সিএম ছাৰে ইতিমধ্যে উল্লেখ কৰিছে যে বহুকেইটা ইয়াতে মিটিঙত উল্লেখ কৰিছে যে যিনেকি অসম পুলিচৰ যিনেকি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে হেতু জুলাই মাহৰ পৰা অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকৰ যিনেকি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 যিনেকি এক্সাম আছে হেতু আপোনালোকৰ আগষ্ট বা ইয়াতে অক্টোবৰ মাহত আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। হে বন্ধুসকল এইটো এতিয়া আপোনালোকৰ জুন মাহ চলি আছে আৰু আপোনালোকক গম পাইছে যে ইতিমধ্যে যিনেকি আমাৰ ইলেকশ্যন আছে হেতু সমাপ্ত হৈছে আৰু ইয়াৰ পিছতে বন্ধুসকল আপোনালোকৰ যিনেকি গ্ৰেড 3 গ্ৰেড 4 হওক বা আপোনালোকৰ আসাম পুলিচৰ যিনেকি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হেতু আপোনালোকক অনুষ্ঠিত কৰিবলৈ গৈ আছে। বন্ধুসকল এইটো জুন মাহ চলি আছে আৰু জুলাই মাহৰ আপোনালোকৰ প্ৰথম সপ্তাহ বা সেকেন্ড সপ্তাহতে আপোনালোকৰ যিনেকি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে হেতু আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকৰ অতি সোনকালে যিনেকি আপোনালোকৰ এডমিট কাৰ্ড আছে হেতু আপোনালোকে পাই যাব। আৰু এটা কথা জনাই থব বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে প্ৰিপাৰেচনটো আৰম্ভ কৰা নাই নিশ্চয়কৈ কৰি দিয়ক, কিয়নো বন্ধুসকল অতি সোনকালে আপোনালোকৰ যিনেকি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে হেতু অনুষ্ঠিত কৰা হ'ব আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত কৰাৰ পিছতে আপোনালোকৰ ৰিটেন এক্সাম কিন্তু অতি সোনকালে অনুষ্ঠিত কৰা হ'ব। বন্ধুসকল সেইকাৰণে বন্ধুসকল এতিয়ালৈকে যদি আপোনালোকে প্ৰিপাৰেচনটো আৰম্ভ কৰা নাই নিশ্চয়কৈ কৰি দিব। আৰু বন্ধুসকল যদি আপোনালোকে কিবা প্ৰশ্ন থাকে হেতু আপোনালোকে ভিডিঅটো কমেন্ট সেকশনত নিশ্চয়কৈ জনাই দিব, মই আপোনালোকক ৰিপ্লাইটো দি দিম। আজিৰ এই ভিডিঅটো মানে আছিল ব্লগ, আজিৰ এই ভিডিঅটো ইয়াতে সমাপ্ত কৰো।